চাপৰ বহৰপুৰ চালকচা আৰু অভয়পুৰীৰ পৰা এটা 7জনীয়া ভক্তৰ দলৰ ৰাওনা জম্মু কাশ্মীৰৰ বাবা অমৰনাথ মন্দিৰলৈ। ৰেল যোগেদি যাত্ৰা ভক্তৰ দলটিৰ 15ৰ পৰা 16 দিনীয়া হ'ব এই যাত্ৰাটি। পূৰ্বেও দলটিয়ে ভ্ৰমণ কৰিছিল ভাৰতৰ বিভিন্ন ঠাইৰ মন্দিৰৰ লগতে তীৰ্থস্থানসমূহ। এইবেলি দলটিয়ে ভ্ৰমণ কৰিব বাবা অমৰনাথৰ লগতে বিভিন্ন মন্দিৰ আৰু তীৰ্থস্থানসমূহ। আজিৰে পৰা দলটিয়ে আৰম্ভ কৰিলে এই যাত্ৰা। কৰ পৰা কলৈ আপোনালোকে আজি যাত্ৰা আৰম্ভ কৰিছে আৰু কেইদিনীয়া হ'ব এই যাত্ৰা আৰু কিহেৰে আপোনালোকে এই যাত্ৰা আৰম্ভ কৰিছে? আমি একচুৱেলি আমাৰ যাত্ৰাটো হ'ল আমাৰ চালকচা, চাপৰ, বহলপুৰ মিলি আৰু অভয়পুৰী আছে। আমি গোটেইকেইজনে মিলি অমৰনাথলৈ যাত্ৰা আজি আৰম্ভ কৰিম। আমাৰ যাত্ৰা হ'ব ৰাজধানীৰ পৰা আমি যাম জন্মতাবলৈ টাৱাই। তাৰে পৰা আমাৰ 17 তাৰিখে আমাৰ যাত্ৰাৰ মানে পাৰ্মিট পাইছোঁ আমি অমৰনাথ বাবা অমৰনাথক দৰ্শন কৰাৰ কাৰণে। আমি পেহেলগাম হৈ উঠি বাল্টাল হৈ নামিম আৰু তাতে বাবা অমৰনাথক দৰ্শন কৰাৰ পিছত আমি বৈষ্ণৱ দেৱী মাতালৈ যাম, বৈষ্ণৱ মাতা মন্দিৰ। কেইদিনীয়া দলটো? আমাৰ 7জনীয়া দল। কেইদিনীয়া হ'ব এইটো? আমাৰ যাত্ৰা মিনিমাম 15ৰ পৰা 16 দিন হ'ব। আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। ৰাইজৰ আশীৰ্বাদ লৈ আমি যাত্ৰা আৰম্ভ কৰিম।